ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে নতুন নিৰ্দেশনা আহিছে। ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰে জনাটো অত্যন্ত জৰুৰী। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ এইসকল কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। 2 বছৰলৈকে নহয় বদলি। আগন্তুক 2 বছৰলৈ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি নহ'ব। গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে আৰু উল্লেখ কৰিছে যে আগন্তুক 2 বছৰলৈ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ বদলি কৰিব নোৱাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, যদিহে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে স্পষ্টভাৱে অনুমোদন নিদিয়ে তেন্তে বদলি নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। আৰু শেহতীয়াভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ জাননী। এইবাৰ জনাব বিচাৰিছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ পেঞ্চনৰ নিয়মৰ বৃহৎ পৰিৱৰ্তন হৈছে। অৱসৰ লোৱা চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মোডৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব। অৱসৰ ল'বলৈ ওলোৱা সকলো কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে নতুন একক পেঞ্চন আবেদন প্ৰপত্ৰ 6A পেঞ্চন আবেদন দাখিল কৰিব লাগিব। এই প্ৰপত্ৰখন কেৱল ভৱিষ্য বা AHRMS 2.0 প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইন যোগেহে পূৰণ কৰিব পাৰিব। এই কাম ভৱিষ্য বা AHRMS 2.0 প্লেটফৰ্মৰ জৰিয়তে কৰিব লাগিব আৰু কাগজ দাখিল আৰু গ্ৰহণ কৰা নহ'ব বুলি পেঞ্চন এণ্ড পেঞ্চনাৰ কল্যাণ বিভাগে জাৰি কৰা এক অধিসূচনাত প্ৰকাশ পাইছে, যিটো পেঞ্চনাৰ ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ অধীনলৈ আহিছে। ইপিনে ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত 8ম পে কমিশ্যন কাৰ্যকৰী হোৱাৰ পিছত UPSৰ অধীনত ন্যূনতম পেঞ্চন কিমান হ'ব? 2026 চনৰ 8ম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত ন্যূনতম পেঞ্চন সলনি হ'ব, যদিও এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই। 2025 চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ'ব লগা UPS আঁচনিখনে অৱসৰৰ পূৰ্বে গড় দৰমহাৰ 50% পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰিছে, যিটো অহা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। আৰু যদিহে ফিটমেণ্ট ফেক্টৰ 2.86 প্ৰয়োগ কৰা হয় তেন্তে এজন চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 51,480 টকালৈ বৃদ্ধি পাব, যিটো বৰ্তমান ন্যূনতম 18,000 টকা। একেদৰে ফিটমেণ্ট ফেক্টৰ 2.86 নিৰ্ধাৰণ কৰিলে পেঞ্চন 9,000 টকাৰ তুলনাত 25,740 টকালৈ বৃদ্ধি পাব। আৰু 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া UPSত অৱসৰৰ পূৰ্বে যোৱা 12 মাহৰ উপাৰ্জন কৰা গড় দৰমহাৰ 50% সমতুল্য পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। আৰু ইয়াৰ ভিত্তিতে ফিটমেণ্ট ফেক্টৰ যদি 2.86 বুলি ধৰা হয় তেন্তে UPSৰ অধীনত সম্ভাৱ্য ন্যূনতম পেঞ্চন 25,740 টকা হ'ব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।